লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দামাৰে এখন চাৰিচকীয়া বাহনে লংকাৰ পৰা লামডিং অভিমুখে আহি থকা দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন এই বাহনখনৰ নম্বৰ হৈছে WB74S1188 জানিব পৰা মতে গাড়ীখনৰ চালক ভৱন সূত্ৰধৰ আৰু তেওঁৰ পত্নী লাবনী সূত্ৰধৰ ঘৰ লামডিং লোকো কলনীত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত স্বামী স্ত্ৰীক লামডিঙৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ইতিমধ্যে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে মানে মই আছিলো লামডিং ইটাবাটা চাৰিআলিত তেতিয়া মানে এটা গাড়ীয়ে গলে গাড়ী চালকে গলে গৈ কেনে কলে যে ইয়াতে এটা এক্সিডেন্ট হৈছে নেশনেল হাইৱে 27ত নিমকনলাৰ ওচৰত তো তেতিয়াকে আমি লৰালৰিকে আমি আহিলো আমাৰ লগত আৰু বন্ধু আছিলে ইহঁতক লৈ আহিলো আমি আহি কেনে চাও ইয়াতে এক্সিডেন্টত মানে গাড়ী এটা স্পটত পৰি আছে তো তেতিয়া শুনা পালো আমি যিজন চালক আছিলে আৰু লগতে যাত্ৰী আছিলে তো তেখেত মানে বহুত ইনজিউৰ হৈছে সেইসকল ব্যক্তিক মানে বৰ্তমানে লামডিং যেটো চিকিৎসালয় আছে চিকিৎসালয়ত মানে চিকিৎসাধীন কৰা হৈ আছে আৰু এটো জায়গাটোৰ নাম হল আপোনাৰ নিমকনালা বুলি কয় জায়গাটো ফেমাস নেশনেল হাইৱে 27 লামডিঙৰ ওচৰত আৰু মোৰ নাম ফাৰুক হুছেইন গাড়ীটো এটো আহি আছিল শুনামতে মানে লংকাৰ পৰা আহি আছিল লামডিং ফালে আহি আছিল মানে লামডিং অভিমুখে আহি আছে ব্যুৰ ৰিপৰ্ট ভয়েস 365